আজি পুৱাৰে পৰা যোৰহাটত উত্তপ্ত হৈ থকা এটা বিষয়ক লৈ মাত্ৰ 2 মিনিটৰ কাৰণে এটা ফেচবুক লাইভ অহাৰ প্ৰয়োজন অনুভৱ কৰিলোঁ। এতিয়া কথাটো হৈছে যে মোৰ দৃষ্টিত ধৰ্মই জীৱনটোক মাৰ্জিত আৰু পৰিশীলিত ৰূপত জীৱনচৰ্যা আগবঢ়াই নিবৰ কাৰণে আমাক শিকায়। ভাৰতীয় সংবিধানে যেনেকে কোনো ধৰ্মৰে ধৰ্মীয় অনুমতিত আঘাত সনাৰ কাৰোকে অধিকাৰ প্ৰদান কৰা নাই, ঠিক তদ্ৰূপ ধৰ্ময়ো মানুহৰ মৌলিক আৰু জাতীয় চেতনাক আঘাত সানিব পৰা বা ব্যাঘাত জন্ম পৰা কামৰ পৰাও কিন্তু তেওঁলোক আঁতৰাই থকাটো নিশ্চয়কৈ প্ৰয়োজনীয়। আপোনালোকে দেখিছে যে কালি জৈন ধৰ্মৰ দুজনকৈ উলংগ বাবাই যোৰহাটৰ ৰাজপথত বিশাল শোভাযাত্ৰা ইয়াত প্ৰদৰ্শন কৰিলে, যাৰ কাৰণে যোৰহাটৰ সমগ্ৰ স্তৰৰ জনসাধাৰণ ক্ষুব্ধ হৈছে, বিতুষ্ট হৈছে আৰু তাৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু আজি যেতিয়াই সেই ঘটনাক প্ৰতিক্ৰিয়া হিচাপে এটা গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গ'ল, যোৰহাটৰ বিভিন্ন সজাগ সচেতন জনসাধাৰণ, ৰাইজ, জাতীয় দল সংগঠনে মিলি যেতিয়াই তাৰ প্ৰতিবাদ সাব্যস্ত কৰিলে, তেতিয়া বলপূৰ্বকভাৱে ষড়যন্ত্ৰমূলক আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে যোৰহাট জিলা প্ৰশাসনে তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে। আৰু গ্ৰেপ্তাৰ কৰি ইতিমধ্যে বীৰ লাচিত সেনা অসমৰ 5জনকৈ সৈনিকক জিলাৰ সন্মানীয় সভাপতি আদিত্য পানী ফুকন, জিলাৰ মুখ্য সচিব সুজিত দত্ত, আমাৰ প্ৰশান্ত, এনেকৈ কৰি প্ৰায় 5জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি ৰাখিছে আৰু 2জন বেলেগ সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ কৰি এতিয়ালৈকে তেওঁলোকক মুকলি কৰি দিয়া নাই। এতিয়া আমাৰ কথাটো এইটোৱেই যে শান্তি, সমন্বয় আৰু ঐক্যৰ যিটো সুঁতি দীৰ্ঘদিনৰ পৰা অবিৰত ৰূপত নিৰবিচ্ছিন্নভাৱে যিটো বৈ আহিছে, যিটো সুঁতিয়ে অসমীয়া জাতি সত্তাক সদায় সমৃদ্ধিশালী কৰিছে, সেই সুঁতিটোক স্থবিৰ কৰি দিয়া বা তাক ৰুদ্ধ কৰাৰ অভিপ্ৰায় বীৰ লাচিত সেনা অসমৰ কোনো কালেই নাই। তাৰ লগে লগে যোৱা সময়ছোৱাত যিবিলাক ঘটনা পৰিঘটনা হৈছে, যিমানবিলাক বিক্ষিপ্ত ঘটনা আৰম্ভ হৈছে, যিমানবিলাক কথা বাৰ্তাই অসমীয়া সমাজ ব্যৱস্থাটোত বিশ্বাস আৰু আস্থাৰ মাজত এটা বিভাজন আনিবৰ কাৰণে চেষ্টা কৰিছে, এই বিভাজনকামী শক্তিৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আমি বীৰ লাচিত সেনা সদায় সংকল্প লৈছোঁ। আৰু আমি সদায় বিচাৰিছিলোঁ যে এই যে যোৱা সময়ছোৱাত যিটো বহিৰাগত আৰু অসমীয়া মাজৰ যিটো ব্যৱধান লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিছিলে, বা বহিৰাগত আৰু অসমীয়াৰ মাজত যিটো অবিশ্বাসৰ এটা বাতাবৰণ লাহে লাহে তৈয়াৰ হ'বলৈ আৰম্ভ কৰিছিলে, তাক সমোলঞ্চে নাইকিয়া কৰিবৰ কাৰণে, তাৰ মাত্ৰাটো হ্ৰাস কৰিবৰ কাৰণে বীৰ লাচিত সেনা অসমে বিশেষকৈ মই ব্যক্তিগত হিচাপে আন্তৰিকতাৰে এটা প্ৰচেষ্টাত ইতিমধ্যে ব্ৰতী হৈ আছোঁ। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ সেইসকল ব্যক্তিৰ লগত, তেওঁলোকৰ সমুদায়ৰ লগত, ব্যক্তি বিশেষৰ লগত ইতিমধ্যে আলাপ আলোচনা হৈছে। আলাপ আলোচনাত মিলি এটা আমি সমাধানৰ সূত্ৰ বাহিৰ কৰিবৰ কাৰণে এটা আন্তৰিক প্ৰচেষ্টাত মই নিজেই অন্ততঃ তাতে দীঘলীয়া সময় কাম কৰি আহিছোঁ। এতিয়া যদি এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনাবিলাক উদ্ভৱ হয়, তেতিয়াহ'লে মই ভাবোঁ যে এই ধৰণে ভাবি থকা যিটো আন্তৰিক প্ৰচেষ্টা, যিটো প্ৰয়াস, ইয়াক সাংঘাতিক ধৰণে ব্যাঘাত জন্মিব, ই ইয়াতে জতি পৰিব। কাৰণ কেইদিনমান আগতো আপোনালোকে দেখিছে যে যেতিয়া এনেকুৱা ধৰণৰ উলংগ বাবা 2জন আহি যোৰহাটৰ ৰাজপথত ইয়াৰ পূৰ্বে যেতিয়াই তেওঁলোকে পুনৰ সমদল বাহিৰ কৰিছিল, তেতিয়া বিভিন্ন ক্ষেত্ৰত বিতৰ্ক হৈছিল, তাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈছিল আৰু সেই সমদল তেতিয়া সামৰি পৰিছিল। কিন্তু তাৰ পিছতো যোৰহটীয়া মানুহৰ আশা আকাংক্ষাক বা যোৰহটীয়া মানুহৰ যি ধৰণৰ ইচ্ছা অনিচ্ছাক অংগুষ্ট প্ৰদান কৰি কাৰ বলেৰে বলিয়ান আচলতে এই চাম মানুহে পুনৰ এনেকুৱা ধৰণৰ এটা ঘটনাৰ পুনৰাবৃত্তি কৰিবলৈ সাহস পালে। আমি চিন্তা আচলতে তাতে কৰিছোঁ, এইসকল ব্যক্তিয়ে য'ত যোৰহাটৰ জনসাধাৰণে, যোৰহাটৰ ৰাইজে আগতেও কৰিছিলে যে এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰবাৰ ইয়াত পুনৰাবৃত্তি নহয়, তাৰ কাৰণে তেওঁলোক সজাগ সচেতন হ'ব লাগে। তাৰ বিৰুদ্ধে ধিক্কাৰ হৈছিল, গৰিহণা হৈছিল আৰু এনে দুষ্কাৰ্যৰ পৰা তেওঁলোকক বিৰত থাকিবৰ কাৰণে সেই সময়তে সকিয়নি প্ৰদান কৰা হৈছিল। কিন্তু তাৰ পিছতো কালি কাৰ সাহসত, কাৰ ছত্ৰছায়াত তেওঁলোকে এনেধৰণে বলিয়া হৈ মদমত্ত হৈ
তেওঁলোকক উন্মাদ ধৰণে আচৰণ কৰিবলৈ আৰম্ভ কৰিছে। ই আটাইতকৈ মই ভাবোঁ এটা ভাবিবলগীয়া কথা, বিচাৰ্যৰ বিষয়ে চিন্তনীয় বিষয়। গতিকে সেইকাৰণে মই ভাবোঁ যে অসমত শান্তি সম্প্ৰীতিৰে সকলো জীয়াই থকাটো, বসবাস কৰাটো আমি বিচাৰোঁ। সকলোৱে অসমৰ উত্তৰণমুখী যাত্ৰাত প্ৰত্যেকটো জাতি জনগোষ্ঠী বা বিভিন্ন সময়ত অসমলৈ অহা যিবিলাক পৃথক পৃথক জনগোট আছে, সকলোৰে অৱদানেৰে মই ভাবোঁ যে এই জাতিটোক সমৃদ্ধিশালী কৰিব লাগিব। এই জাতিটোৰ ভাষা, কৃষ্টি, সংস্কৃতি উত্তৰণমুখী যাত্ৰাত আমি সকলোৱে অংশীদাৰ হ'ব লাগিব। গতিকে মই সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ যে এনেকুৱা ধৰণৰ কাণ্ডৰ পৰা, এনেকুৱা ধৰণৰ কাম কাজৰ পৰা অন্ততঃ তেওঁলোকে বিৰত থাকিব লাগে। আৰু আজি যি দেখিছোঁ যে ষড়যন্ত্ৰমূলকভাৱে, উদ্দেশ্যপ্ৰণোদিতভাৱে যোৰহাট জিলা প্ৰশাসনে ইতিমধ্যে বীৰ লাচিত সেনা অসমৰ লগতে আন 2জন সৈনিকক ইতিমধ্যে তেওঁলোকে গ্ৰেপ্তাৰ কৰি ৰাখিছে। আৰু আমি গম পাইছোঁ যে তেওঁলোকক এৰি দিয়াৰ কোনো তেওঁলোকৰ লক্ষণ আমি দেখা নাই। গতিকে মই ভাবোঁ যে আমাৰ মাজত লাহে লাহে গঢ়িব বিচৰা এই আসামপুৰুষীয়া ঐক্য সংহতি, এই ভেটিটোক অধিক আমি দৃঢ় কৰাত আমি মনোনিৱেশ কৰিব লাগে। যদিহে পুনৰ যদি আমাৰ খিলঞ্জীয়া ল'ৰা জাতি জনগোষ্ঠীলৈ আহিব ধৰা যিবিলাক ভয়াৱহ অশনি সংকেত, যিটো প্ৰত্যাহ্বান বা সংস্কৃতিক বিজতৰীয়া কৰিব পৰা যিবিলাক আমদানিকৃত যিবিলাক সংস্কৃতি, এই সংস্কৃতিৰ বিৰোধিতা কৰি যদি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যুৱকসকল যদি জেঠ হাজোতলৈ প্ৰেৰণ কৰিবলৈ হয় বা তেওঁলোকৰ কণ্ঠৰোধ কৰিবৰ কাৰণে যদি চৰকাৰ বিষয়ববীয়াসকলে যদি চেষ্টা কৰে, যদি এই শক্তিটো যদি অপচেষ্টা লিপ্ত হয়, তেতিয়াহ'লে মই ভাবোঁ পৰিৱেশ ভাল হৈ নাথাকিব। এটা অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হ'ব। আমাৰ মাজত এই যে গঢ় ল'ব বিচৰা যিটো ঐক্য শান্তিৰ যিটো ধাৰা, যিটো সুঁতি আমি বোৱাই নিবৰ কাৰণে আমি সংকল্প গ্ৰহণ কৰিছোঁ, মই ভাবোঁ কোনোবাখিনিত এই সুঁতিটো বৈ যোৱাত বাধা প্ৰদান হ'ব। গতিকে সেইকাৰণে মই চৰকাৰ বাহাদুৰক আহ্বান জনাইছোঁ, সময় থাকোঁতে তেওঁলোকে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মৰ্মবেদনাবিলাক তেওঁলোকে উপলব্ধি কৰিব লাগে। খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মনত বাহ লোৱা যিবিলাক ভয় শংকা আছে, সেই শংকাবিলাক দূৰ কৰিবৰ কাৰণে তেওঁলোকে যৎপৰোনাস্তিক আচলতে আন্তৰিকতাৰে চেষ্টা কৰিব লাগে। কাৰণ জাতি সত্ত্বে সদায় ভয় শংকা এটাতে থাকে, কাৰণ জাতি এটা ধ্বংস কৰিবৰ কাৰণে জাতিটোৰ মাজত আণৱিক শক্তিৰ প্ৰয়োজনীয়তা নাথাকে। জাতিটোৰ মাজত যিটো বৰ্ণাঢ্য কৃষ্টি সংস্কৃতি থাকে, তাক বিজতৰীয়া কৰি দিলেই জাতি এটা ইতিহাসৰ পৃষ্ঠাৰ পৰা লাহে লাহে নিঃশেষ হৈ যায়, স্বতঃস্ফূৰ্তভাৱে নিঃশেষ হৈ যায়। গতিকে জাতিটোক লৈ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলৰ মাজত যিবিলাক ভয় শংকা আছে, এইবিলাক দূৰ কৰাতহে মই ভাবোঁ চৰকাৰখনে গুৰুত্ব প্ৰদান কৰিব লাগে। চৰকাৰখনে খিলঞ্জীয়া ভোটৰ জৰিয়তে এখন চৰকাৰ তেওঁলোকে গঠন কৰিছে। চৰকাৰখনে নিজকে খিলঞ্জীয়াৰ চৰকাৰ বুলি কয়। চৰকাৰখনে নিজকে, বৰ্তমানৰ বিজেপি শাসিত চৰকাৰখনে নিজকে জাতীয় চৰকাৰ বুলি তেওঁলোকে অভিহিত কৰিব বিচাৰে। গতিকে মই ভাবোঁ যে যদিহে তেওঁলোকে খিলঞ্জীয়াৰ চৰকাৰ, যদিহে তেওঁলোকে জাতীয় চৰকাৰ, তেতিয়াহ'লে জাতীয় দায়িত্ব তেওঁলোকে অনুধাৱন কৰিব লাগে। জাতীয় দায়িত্ব তেওঁলোকে অনুধাৱন কৰি জাতিটোক বাচিব পৰা যিবিলাক ৰাস্তা আছে, যিবিলাক পথ তেওঁলোকে তৈয়াৰ কৰিব লাগে, সেই পথবিলাকত মই ভাবোঁ তেওঁলোকে অগ্ৰসৰ হোৱাটো ভাল। আৰু পুনৰবাৰ কৈছোঁ যে এইবাৰ জাতিটোলৈ অহা প্ৰত্যাহ্বানবিলাক, অশনি সংকেতবিলাক, বিভিন্ন অপশক্তিয়ে আমাৰ মাজত বিভাজন কৰিবৰ কাৰণে যিবিলাক ষড়যন্ত্ৰত ব্ৰতী হৈছে, তাৰ বিৰুদ্ধে কিন্তু এইবাৰ যুঁজিব এটা আপোচবিহীন সত্তাৰে যুঁজিব। এইবাৰ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে বহুবিলাক দীঘলীয়া অতীজৰ প্ৰত্যেকবিলাক সংগ্ৰামৰ পৰা শিকিছে, আৰু সেই শিকি অভিজ্ঞতাৰ অভিজ্ঞ হৈ এখন দীঘলীয়া যুঁজৰ কাৰণে কিন্তু তেওঁলোকে সংকল্পবদ্ধ হৈছে। সেইকাৰণে মই বিচাৰোঁ যে এইবাৰ যিখন যুঁজ হ'ব, যদিহে চৰকাৰখনে পুনৰ জাতিৰ জনগোষ্ঠীৰ মাজত বিভেদৰ বীজ সিঁচিবৰ কাৰণে কাম কৰিব বিচাৰিছে, বিভাজনকামী শক্তিবিলাকক অধিক সক্ৰিয় কৰিবৰ কাৰণে তেওঁলোকে অপচেষ্টাত লিপ্ত হৈছে, বা জাতি জনগোষ্ঠীয় বা আপুনি সাম্প্ৰদায়িক এটা সংঘৰ্ষ লগাবৰ কাৰণে যদি তেওঁলোকে চেষ্টা কৰিছে, তেতিয়াহ'লে নিশ্চয়কৈ এই যুঁজখন অৱধাৰিত ৰূপত আগবাঢ়ি যাব। মই সেইকাৰণে পুনৰবাৰ এইটোৱে আহ্বান জনাইছোঁ, কেৱল ভুৱা আস্ফালন কৰিয়ে এইবাৰ এইখন সংগ্ৰাম থমকি নৰব। সংগ্ৰাম দীঘলীয়াই হ'ব, অভিজ্ঞতাৰে সমৃদ্ধ হৈ এই সংগ্ৰামখন এটা পৰিপক্ক আৰু বিচক্ষণ ৰূপত আগবাঢ়ি যাব।
সেইকাৰণে মই সময় থাকোঁতে চৰকাৰখনক যোৰহাট জিলা প্ৰশাসনক অতি শীঘ্ৰে ইতিমধ্যে আটক কৰি ৰখা যিসকল সৈনিক আছে সৈনিকসকলক মুকলি কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ। অন্যথা অসমৰ জাতি জনগোষ্ঠীসমূহে নিজৰ জেগাত স্বাধিকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে মূৰ তুলি জীয়াই থকাৰ এটা পৰিৱেশ ৰচনা কৰিবৰ কাৰণে মৰ্যাদাৰ স্বাভিমান সহকাৰে জীয়াই থকাৰ এটা বাট তৈয়াৰ কৰিবৰ কাৰণে নিজস্ব এটা প্ৰক্ৰিয়াৰে নিজস্ব ধ্যান ধাৰণাই অগ্ৰসৰ হ'বৰ কাৰণে বাধ্য হ'ব। তেতিয়াই মই ভাবোঁ যে চৰকাৰখন অচল হ'ব, চৰকাৰখন বিফল হ'ব। গতিকে মই পুনৰবাৰ এনেকুৱা ধৰণৰ কৰ্মৰ পৰা সেইসকল লোককো আমি আঁতৰি বিৰত থাকিবৰ কাৰণে আহ্বান জনাইছোঁ। ধৰ্মীয় উপাসনাৰ যিবিলাক পদ্ধতি, ধৰ্মীয় ৰীতি নীতি বা যি বিশ্বাস, ই একান্তই নিজা বস্তু। ই আপুনি নামঘৰৰ ভিতৰত কৰক বা নিজৰ মন্দিৰ আছে বা ঘৰে ঘৰে আপুনি তেওঁৰ বিশ্বাসক জীপাল কৰক আৰু বিশ্বাসক সন্মুখত লৈ বা বুকুত কঢ়িয়াই আপোনালোকে আগবঢ়াই যাওক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু অসমৰ সমাজ ব্যৱস্থাটো অলপ বেলেগ ধৰণে গঢ়িছে। অসমৰ সমাজ ব্যৱস্থা এটা সংস্কৃতিশালী, এটা সংস্কৃতিৰ দ্বাৰা পৰিচালিত হয়। গতিকে ইয়াত কোনোবা উলংগ ব্যক্তি আহি ধৰ্মৰ নামত এটা উন্মাদ ধৰণৰ আচৰণ কৰিব, ই কেতিয়াও গ্ৰহণযোগ্য হ'বই নিতান্তই নোৱাৰে। সেইকাৰণে মই তেওঁলোককো আঁতৰি থাকিব আহ্বান জনাইছোঁ। আৰু যাতে পৰিৱেশ পৰিস্থিতি বেয়া নহয়, আমি উজনি অসমৰ বা অসমৰ সৰ্বস্তৰ খিলঞ্জীয়া জাতি সত্তাটোৱে বিভিন্ন সময়ত অহা জনগোটবিলাকক যাতে বিশ্বাস আৰু আস্থাৰে আমি ল'ব পাৰোঁ। আমাৰ লগতে থাকি আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি উত্তৰমুখী যাত্ৰাত তেওঁলোকো যাতে সমানে অংশীদাৰ হৈছে, এই ধৰণৰ এটা বদ্ধমূল ধাৰণা আমাৰ মাজতো যাতে গঢ় লৈ এটা তেনেকুৱা ধৰণৰ কৰ্ম তেওঁলোকে যাতে কৰে, তেওঁলোকৰ কাম কাজক যাতে তেওঁলোকে উদগনি দিয়ে, অনুপ্ৰেৰণা দিয়ে, তাৰ কাৰণে তেওঁলোকক আহ্বান জনাইছোঁ। আৰু চৰকাৰ প্ৰশাসনক অতি শীঘ্ৰে এওঁলোকক মুকলি আকাশৰ তলত এৰি দিবৰ কাৰণে আমি শেষবাৰ কাৰণে আহ্বান জনাইছোঁ। অন্যথা পৰিৱেশ মই ভাবোঁ বৰ ভাল ধৰণে নহ'ব, যিখন চৰকাৰৰ কাৰণে মই ভাবোঁ বৰ ইতিবাচক লক্ষণ নিশ্চয়কৈ নহ'ব। ধন্যবাদ। জয় আই অসম।